চাওক মইতো কংগ্ৰেছ নাথাকে বুলি কোৱাৰ মানুহ নহয়। মইতো কম মই শুভেচ্ছা দিম আৰু মইতো বিচাৰো যে কংগ্ৰেছৰ ভিতৰতো এনেকুৱা এটা পৰিৱেশ হওক য'ত স্বাভিমান থাকে, মানুহ নিজৰ ভৰিত এটা আত্মসন্মান লৈ থিয় হৈ থাকিব পাৰে। গতিকে কংগ্ৰেছটো আমি নিঃশেষ হৈ যোৱাটো নিবিচাৰো, কিন্তু কংগ্ৰেছটো এনেকুৱা হ'ব নালাগে যে য'ত নেকি অকল অসম বিৰোধী মানুহৰে এটা আড্ডা বনি যাওক, তেনেকুৱা হ'ব নালাগে। মোৰ মতেদি থাকাৰ পৰিৱেশ নাই। ইলেকশ্যনৰ পিছত আপোনালোকে দেখিব দেৱব্ৰত শইকীয়া, ৰিপুণ বৰা তেওঁলোকেও আঁতৰি আহিব লাগিব। কাৰণ কংগ্ৰেছৰ এতিয়া ফিলচফিটো কি যে যিজনে গড় মাৰিছে তেওঁৰ লগত থাকিব নে যিজনে গড়ক ৰক্ষণাবেক্ষণ দিছে তেওঁৰ লগত থাকিব। আজি কোনজন মানুহৰ লগত থাকিব? যিজন মানুহে পেৰাচুট লেণ্ডিং কৰি পলিটিক্স কৰি আছে, নে সেই মানুহৰ লগত থাকিব যোনে তৃণমূলৰ পৰা কপালৰ ঘাম মাটিত পেলাই ৰাজনীতি কৰি আছে? আৰু অসমৰ মানুহে এই কথাবোৰ বুজি পায়। কংগ্ৰেছতো ভাল মানুহ আছে আৰু ভাল মানুহবিলাক লাহে লাহে আমাৰ তালৈকে আহি থাকিব। আমি কোনো স্পীডত কৰা নাই, চব কাম সময়ৰ লগত হৈ থাকিব।